কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ মাজত মাত্ৰ কেইটামান দিন। আহকচোন এবাৰ কিদৰে প্ৰস্তুতি কৰিছে চাওঁ। অধিৱেশনৰ মূল নামঘৰ ভাগ চাওঁ। চোৱা গছৰ খুটা বাঁহ আৰু খেৰেৰে নামঘৰ ভাগ তৈয়াৰ কৰে। পৰাচতীয়ালৈ তেজপুৰৰ পৰা চাৰিদুৱাৰলৈ নাগ শংকৰ আৰু উত্তৰ জামুগুৰি মধ্যতে আছে আমাৰ জামুগুৰি সাতো আঞ্চলিক মিলি আমাৰ মূল মঞ্চভাগ। মূল মঞ্চভাগৰ বিশেষত্ব হ'ল চোৱা গছ আৰু ওপৰটো খেৰেৰে নিৰ্মাণ কৰা হ'ব। এয়া হৈছে ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি মূল ধৰ্মধ্বজা, তাৰ কাৰণে এক ব্যতিক্ৰমী ৰূপত পতাকাবেদী নিৰ্মাণ কৰি থকা হৈছে। কিছে অৰুণাচল লুইতৰ দাঁতিতে আছে অগ্নিগড় উত্তৰ প্ৰান্তৰ খোৱা আছে নামেৰি পশ্চিম দিশে শুভে শ্বহীদ নগৰী। তেজপুৰ জিলা শাখাই বহু কষ্টৰে শিবিৰ নিৰ্মাণ কৰি থকা হৈছে। আপোনালোকৰ দৃষ্টিগোচৰ হ'ব শিবিৰখিনি কিদৰে নিৰ্মাণ কৰিছোঁ এবাৰ চাই লওক। প্ৰথম জাতীয় পতাকাখনি এয়া হৈছে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ।